ৰাইজৰ লক্ষীপুৰৰ ৰাইজৰ লগে লগে কাছাৰৰ ৰাইজৰ আশীৰ্বাদ লৈ 26 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে লক্ষীপুৰৰ পৰা মনোনয়ন পত্ৰ জমা দিছোঁ আৰু ৰাইজৰ যেনেকৈ আশীৰ্বাদ, ৰাইজৰ যেনেকৈ ভালোবাসা, ৰাইজৰ যেনেকৈ সহযোগিতা আগবঢ়াইছে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ আমি বিপুল ভোটত লক্ষীপুৰতে অকল নহয় কাছাৰৰ প্ৰতিখন সমষ্টিতে বিজেপি আৰু এজিপি প্ৰাৰ্থী নিৰ্বাচিত হ'ব। লক্ষ্য এটাই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত আকৌ এবাৰ বিজেপি চৰকাৰ প্ৰতিষ্ঠিত কৰিব লাগে। লক্ষীপুৰত এবাৰ কিমান ভোটৰ ব্যৱধান থাকিব? লক্ষীপুৰৰ ৰাইজ এবাৰ এটা সংকল্প লৈছিলে। লক্ষীপুৰত 1,77,209 জন ভোটাৰ আছে আৰু এই ৰাইজে মই ধন্যবাদ জনাওঁ, কৃতজ্ঞতা জনাওঁ যে লক্ষীপুৰৰ ৰাইজে সিদ্ধান্ত নিছে যে কৌশিক ৰায়ৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে আমি কোনেও নমিনেশ্যন নিদিম। এইকাৰণে লক্ষীপুৰৰ পৰা কোনো ব্যক্তিয়ে নমিনেশ্যন দিয়া নাই। ভাড়া কৰি কংগ্ৰেছে বাহিৰৰ পৰা এজন লৈ গৈছে, লগত এটা ডেমি লৈ গৈছে, তেওঁলোক বৰখলা বা সোণাইৰ পৰা আনিছে, কিন্তু লক্ষীপুৰৰ ৰাইজে কোনো নমিনেশ্যন দিয়া নাই। সেইটোৱে মোৰ 5 বছৰৰ লক্ষীপুৰৰ ৰাইজৰ প্ৰতি প্ৰাপ্তি, মৰম আৰু ভালোবাসা। কোনো ঠাইতে কংগ্ৰেছৰ লগত লৰাই নাই, কোনো ঠাইতে কংগ্ৰেছৰ লগত লৰাই নাই। আজি আপোনালোকে দেখি আছে যে ৰাইজ আজি যেনেকৈ বিজেপিক আশীৰ্বাদ দিবৰ কাৰণে ওলাই আহিছে। মই ইমান বছৰৰ পৰা ৰাজনীতিত আছোঁ, মই কেতিয়াও দেখা নাই যে গোটেই কাছাৰৰ এই 7খন সমষ্টিৰ কাৰণে ৰাইজ এতিয়া আজি যিমান আহিছে কেতিয়াও ইমান অহা নাই। সেইকাৰণে এইটো দিয়ে প্ৰমাণ কৰে যে ৰাইজ একতৰফাভাৱে সিদ্ধান্ত লৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি আমাৰ ৰাজ্যক, আমাৰ দেশক আগুৱাই লৈ যাব লাগে। এই বছৰত নিশ্চয় আপোনাক মন্ত্ৰী হিচাপে দেখা যাব। এইটো মোৰ পাৰ্টিৰ দায়িত্ব দিছে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ। যেহেতু মই মন্ত্ৰী আছোঁ, মোৰ এটা অতিৰিক্ত দায়িত্ব হ'ল যাতে আমি বাকী সমষ্টিবিলাকো আমি জিকাই লৈ যাব পাৰোঁ। কোন মন্ত্ৰী হ'ব, কোন মন্ত্ৰী নহ'ব, এইটো পাৰ্টিৰ নেতৃত্ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো বিশেষ অধিকাৰ, তেওঁ এইটো কৰিব।